কৃষ্ণ শংকৰ গুৰু জয় জয়তে মহন্ত বিদেশ চেনেললৈ সমস্ত বৈষ্ণৱবৃন্দকে স্বাগত জনাই আজি আমি আপোনালোকৰ আগত বিশেষভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰি দেখাবলৈ সমৰ্থ হৈছোঁ। সেই সাধু সমস্ত ভিডিঅ'টোৱে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। মহাপুৰুষে পালনাম থান ৰংমঙত সপ্তাহজোৰা হ'বলগীয়া মহাপালনাম ভাগিৰ 21 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰী পৰ্যন্ত আয়োজিত আজি প্ৰথম দিনৰ আজি পুৱাতেই প্ৰাতঃপ্ৰসংগৰ পিছতেই ধৰ্মধ্বজা এখন ভাগৱতী সমাজৰ মহান ধৰ্মধ্বজা ভাগি অনুষ্ঠান কৰা হয়। এই মহান ধৰ্মধ্বজা ভাগি অনুষ্ঠান কৰে সমাজৰ আচাৰ্য বৰ্তমান ক্ষীৰৰ মুকুট শ্ৰীযুত দেহেশ্বৰ বৰা আতাদেৱে ধৰ্মধ্বজাভাগী অনুষ্ঠানৰ লগতে সংগতি ৰাখি ধৰ্মধ্বজাভাগী আধ্যাত্মিক গ্ৰহতত্বৰ সুন্দৰভাৱে বিশ্লেষণ কৰাৰ লগতে সমাজৰ উত্তৰী পুৰুষৰ যি মহান সাধক আৰু সমাজৰ আতাপুৰুষসকলৰ বিষয়লৈ সুন্দৰ মন্তব্য দাঙি ধৰে। লগতে এই ধ্বজাভাগী অনুষ্ঠানৰ পিছতেই আমি আপোনালোকক দেখাবলৈ আগবাঢ়িম। আজি এই শুভক্ষণতেই মহাপুৰুষে পালনাম থান ৰংমঙৰ যি মহান এই সাত কোঠালীয়া যি নামঘৰ ভাগি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা 7 কোঠালী নামঘৰ ভাগি আজি শুভ অনুষ্ঠান কৰা দৃশ্য আপোনালোকৰ সন্মুখত আমি দেখাবলৈ আগবাঢ়িম। সাধু সমস্ত এয়া হৈছে আপোনালোকৰ সন্মুখত দেখিছে পদ্মবেদীত ধৰ্মধ্বজা অনুষ্ঠানৰ এক সুন্দৰ আটুপ ধুনীয়া মনোমোহা দৃশ্য আচাৰ্য দেহেশ্বৰ বৰা আতাৰ দ্বাৰাই বক্তব্যৰ অন্তত এভাগী ঈশ্বৰ বস্তু প্ৰকাশৰ দৃশ্য। সাধু সমস্তক বহাইকৈ আমি নহ'ব যে ভাগৱতী সমাজ অসমৰ মাজত এখনেই মাত্ৰ সুন্দৰ আৰু কোনো কৃপণানি নোহোৱাকৈ সুন্দৰকৈ পৰিপাটিকৈ প্ৰতিষ্ঠা কৰা পালনাম থান সেয়াই হৈছে মহাপুৰুষীয়া পালনাম থান নুমলীগড় ৰংমং। এই মহাপুৰুষীয়া পালনাম থান সুদীৰ্ঘ বাপঈশ্বৰৰ 81 দশকৰ আগমুহূৰ্ততেই যি মনত ভাৱ হৈছিল যে উজনি অসমৰ আমঠু ৰূপত ইয়াতেই এখন সুবিশাল পালনাম স্থান গঢ় লৈ উঠাৰ যি সপোন দেখিছিল আৰু সেই সপোনৰ আশাৰে দেহেশ্বৰ বৰা আতাক তেতিয়ানি কৈছিল যে দেহেশ্বৰ তুমি মোৰ নামত ইয়াতে এখন থান তুমি প্ৰকাশ কৰিবা। তাৰেই বাপঈশ্বৰৰ সেই আশা পূৰণ কৰিবলৈ গৈ আজি সমস্ত জীৱনৰ দুখ যন্ত্ৰণা ঘাত প্ৰতিঘাতৰ মাজেৰে এই স্থান নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। আপোনালোকৰ সন্মুখত দেখিছে সাধু সমস্ত ৰংমং পালনাম থানৰ যি 7 কোঠালীয়া নামঘৰৰ আজি অনুষ্ঠানী এই সুমধুৰ দৃশ্য সিংহদুৱাৰৰ সন্মুখত। ইয়াৰ পিছতেই অনুষ্ঠানৰ শেষত গুৰুজনাই এই নামঘৰৰ ভিতৰত সোমাই গুৰুৰ কৃপা ভিক্ষা বিচাৰে। এয়া আপোনালোকৰ আগত দেখিছোঁ কৃপা ভিক্ষাৰ এটি মধুৰ দৃশ্য। ইয়াৰ পিছতেই এই কৃপা ভিক্ষা বিচাৰি যি স্মৃতিৰ এই শুভ নামঘৰ ভাগি অনুষ্ঠানৰ যি ফলক সেই ফলক ভাগিলে আমি আগবাঢ়িম। আমাৰ আত্মাজনৰ সহিত এই আপোনালোকৰ সন্মুখত দেখিছে যে শুভ স্মৃতিৰ যি ফলক সেই ফলকখন উন্মোচন কৰিবলৈ এভাগী ঘোষাৰে ঈশ্বৰৰ চৰণত বা বাপ ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰি আগবাঢ়িছে এই স্মৃতি আপোনালোকে দেখিছে। এই স্মৃতি ফলকখনতনো কি আছে আপোনালোকে আমি আপোনাক
প্ৰয়াস কৰোঁ। কৃষ্ণ চাই থাকক বন্ধুসকল, আহক একনিষ্ঠ এই সাধনৰ স্থান জীৱনৰ যদি বৈতৰণি দুখ মহাসাগৰ কলিৰ মহাতাপৰ পৰা পৰিত্ৰাণ হোৱাৰ এক একনিষ্ঠ আপুৰুগীয়া থান এই মহাপুৰুষীয়া পালনাম থান ৰংমং নুমলীগড়। আহক, এয়া দেখিছে মহাপুৰুষীয়া পালনাম থান কৃষ্টি চৰ্চা সাধন কেন্দ্ৰ। 1981 খ্ৰীষ্টাব্দত এখন ভাগৱতী সমাজ অসম প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ইলাৰাম দাস বাপঈশ্বৰৰ দ্বাৰাই অমৃত হস্তৰ দ্বাৰাই ইয়াত আসনৰ প্ৰতিষ্ঠা কৰা হৈছে। আৰু সেই সময়খিনি সময়তে বাঁহ কাঠেৰে নিৰ্মাণ কৰা এই পালনাম স্থানভাগী তিনি কোঠালিৰ পৰা তাৰ পৰৱৰ্তী কালত 6 বিঘা মাটিৰ 12 বিঘা মাটিৰে 6 বিঘা বিক্ৰী কৰি এটি 5 কোঠালি নামঘৰ প্ৰকাৰে নিৰ্মাণ কৰা হয়। আৰু পৰৱৰ্তী কালত সেই বৰ্তমানৰ দেহেশ্বৰ বৰুৱাৰ বাপৰ কৃপা দৃষ্টিত আৰু সমস্ত ৰাইজৰ সহায় সহযোগিতাতে সেই 5 খলপীয়া 15-20 ফুট বহলৰ নামঘৰটো ভাঙি পুনৰ 7 কোঠালি এটি নামঘৰ সুবিশাল নামঘৰ ইয়াত প্ৰতিষ্ঠা কৰা হয়। তাৰে আজি শুভ উন্মোচনৰ এই মুহূৰ্তত শুভ স্মৃতি ফলক উন্মোচন আপোনালোকে সন্মুখত দেখা পাইছে। সেই খাদ্য সমস্ত যে কোনো আপোনাক সকলে কৃপণালী নকৰি আহক। সপ্তাহজোৰা অষ্টাদশ প্ৰহৰ পালনাম আজিৰ পৰা আমাৰ আৰম্ভ। আমি আপোনালোকক সেই পালনামো দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি কওঁ যে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে আধ্যাত্মিক যি পৰমাৰ্থিক তত্ত্বৰ দিশত সাধনমুখী হ'বৰ কাৰণে আধ্যাত্মিক সাধনত হ'বৰ কাৰণে ইয়াত আপোনালোকে আহক একনিষ্ঠ এই পালনাম থান। সকলো অসমবাসী আমি অনুৰোধ কৰিছোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহক, দলটোপ হেন্দুলটোপ গৈ আহক। ইয়াত আধ্যাত্মিকৰ মূল তত্ত্বলকে আপোনালোকে সন্মুখত দেখিছে ভোজনালয়। মুখ্যমন্ত্ৰীৰ দ্বাৰা 1 কোটি যি অনুদান মেনাৰাং মেটেলিত প্ৰাপ্ত হৈছিল, এই 1 কোটি টকাৰ প্ৰকল্পৰ এটি ভোজনালয় 200 ফুট, আমি আগতেই ভিডিঅ'ত কৈছোঁ, 200 ফুট দীঘল 52 ফুট বহল আৰু 39টা ৰুমত এতিয়া এটা ভাগত এই গ্ৰাউণ্ড ফ্ল'ৰত 39টা। আপোনালোকে দেখক সকলোৱে ইয়াত আমি ভোজনালয় ঘৰত 1000 লোকে একেলগে ভোজন কৰিবলৈ সমৰ্থ হ'ব। আহক আপোনালোকে আজিৰ পৰা আমাৰ পালনাম পালন নকৰি মূল পালনাম 24 ফেব্ৰুৱাৰী প্ৰাতঃ পৰা 25 ফেব্ৰুৱাৰী পালন। আপোনালোকৰ সমস্ত আমি প্ৰাকৃতিক ইয়াৰ যিখিনি কাৰ্যালয়, ইয়াৰ স্মৃতিগৃহ, ভোজনালয় আৰু আমাৰ ভকত বাহাৰ সমস্ত ইয়াত আমি আপোনাৰ সময়ে সময়ে দেখাই আহিছোঁ, যদিও আমি ইয়াতো আজি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কাৰ্যালয়, অতিথিশালা, ভকত বাহাৰ লগতে মূল যি আমাৰ গেট ইয়াত আপোনালোকে দেখা পাইছে। এটি অতি সুন্দৰ মনোমোহা পৰিৱেশ, ইয়াত সাধনৰ উৎকৃষ্টমান স্থল বুলি আমি ক'ব বিচাৰোঁ। ইয়াত প্ৰসাৰ কৰা নহ'ব। একোখন ভাগৱতী সমাজৰ অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে অনুষ্ঠান গঢ় লৈ আছে, নথকা নহয়, কিন্তু হ'লেও আমি স্পষ্টকৈ কওঁ যে ৰংমং পালনাম থানত সমান বাকীসমূহ হ'ব হৈ উঠিবলৈ পৰা নাই। এই আপোনালোকে শ্ৰৱণ কীৰ্তন কৰোঁ। শ্ৰৱণে কীৰ্তনে যায় ধৰ্ম অৰ্থ কাম সমস্ত পুনৰ আপোনাৰ খবৰ নিমন্ত্ৰণ কৰিছোঁ।
সুন্দরী ভোলা গতি নাই কৃষ্ণ বিনা নিরন্তর